নমস্কাৰ শ্ৰোতা দৰ্শক 27 ছেপ্টেম্বৰ 2024 চনৰ নিউজ পেপাৰ মেড সিম্পল সিৰিজলৈ সকলোকে স্বাগতম জনালো যদি আপোনালোকে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আমাৰ এই ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহলে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব যিসকলে আগন্তুক এপিএছচিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে কম্পিটিশন কেয়াৰৰ সৈতে যদি জড়িত হ'ব খুজিছে তেনেহলে তলত দিয়া কন্টেক্ট নম্বৰ কেইটাত যোগাযোগ কৰিব পাৰে আমি আপোনালোকক লাইফ টাইম গাইডেন্স আৰু বিভিন্ন মেটেৰিয়েলছৰ এক্সেছ গ্যাৰান্টি দিব পাৰো তেনেহলে আহকচোন আজিৰ মোষ্ট ইম্পৰ্টেন্ট টপিকসমূহ আমি চাওঁ আহক প্ৰথমতে আমি দেখা পাইছো ৰোল অফ টুৰিজম ভেৰি ইম্পৰ্টেন্ট ফ্ৰম GS3 আৰু এই বস্তুটো আপোনালোকে ভালদৰে চাব লাগিব মেইনছ প্ৰস্পেক্টিভত এই টপিকটো হসাকৈ এটা ভাল টপিক এটা আহিছে তাৰ পিছত UNSC ৰিফৰ্মছৰ ওপৰত আমি অলপ আলোচনা কৰিম GS2ৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰু শেষত আমি প্ৰিলিমছ প্ৰস্পেক্টিভত টাইৱান ষ্ট্ৰেইট কি হয় আৰু PLFS টো কি হয় তাৰ ওপৰত একেবাৰে প্ৰিলিম স্পেসিফিক আমি অলপ আলোচনা কৰিবলৈ চেষ্টা কৰিম তেনেহলে আহক আৰম্ভ কৰো ৰোল অফ টুৰিজম কি কাৰণে এই আৰ্টিকেলটো আহিছে এই আৰ্টিকেলটো অহা উদ্দেশ্য এয়াই যে আজি 27 ছেপ্টেম্বৰ বিশ্ব পৰ্যটন দিৱস ৱৰ্ল্ড টুৰিজম ডে 2024 আৰু এই বছৰৰ প্ৰতি বছৰে আমাৰ 27 ছেপ্টেম্বৰ বিশ্ব পৰ্যটন দিৱস হিচাপে উদযাপন কৰা হয় এটা কথাটো হল এই বছৰৰ যি টুৰিজম ডেৰ থিম কি ৰখা হৈছে চাওকচোন ভালদৰে লক্ষ্য কৰি চাওক মনত ৰাখিব কেতিয়াবা কিছুমান এক্সামত সুধি দিবও পাৰে কেতিয়াবা কিছুমান এক্সামত থিম কিছুমান সুধে ন এই বছৰ টুৰিজমৰ থিমে হৈছে টুৰিজম এণ্ড পিচ শান্তিৰ লগত জড়িত কৰিছে শান্তিৰ লগত এটা কানেকচন এটা বনাইছে টুৰিজম এণ্ড পিচ এটা টুৰিজম বুলি ক'লে আমি কি বুজো এনে আমাৰ মাইন্ডত আহে যে আমাৰ মনলৈ আহে ন টুৰিষ্ট তাক কোৱা হয় এই আজি এই দুখৰ জেগালে আমি ফুৰিবলৈ গলো অকল ফুৰিবলৈ যোৱা নতুন নতুন জেগালে ফুৰিবলৈ যোৱা তাকেই টুৰিজম বা পৰ্যটন whatever এইবিলাক টুৰিজম বস্তুটো আমাৰ যেটো এই জেনাৰেল কনসেপ্ট অকল কোবালে ফুৰিব যোৱাটোৱে নহয় কিন্তু দেই সদায় মনত ৰাখিব টুৰিজম হ্যাজ আ ব্ৰডাৰ এস্পেক্ট ঠিক আছে আপুনি আজি এডোখৰ জেগাৰ পৰা আন এডোখৰ জেগালে কেলে গৈছে বিভিন্ন কাৰণত যাব পাৰে হয়তো বহুতৰ বিভিন্ন উদ্দেশ্য কেতিয়াবা হয়তো কোনোবাই হিষ্টৰিক্যাল কিছুমান বস্তু আমাৰ আগতেনো হিষ্ট্ৰীত কি হৈ গৈছে তাৰ বিষয়ে জানিবৰ বাবেও কেতিয়াবা আমি যাব পাৰো বা বহু সময়ত আমি এডোখৰ জেগাৰ পৰা আন এডোখন জেগালে যেতিয়া আমি যাওঁ তেতিয়া আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে we have this cultural exchange আজি ধৰি লওক আমাৰ অসমলে বিশ্ব বিভিন্ন মানুহ আহি পেলাই আজি আমাৰ অসমৰ পৰ্যটন ক্ষেত্ৰত মানে এটা ডাঙৰ এটা কন্ট্ৰিবিউশন যোগাই আছে অৰিহণা যোগাইছে হয়নে ইয়াৰ জৰিয়তে কি হৈ আছে ইয়াৰ জৰিয়তে obviously কালচাৰেল এক্সচেঞ্জ এটা হৈ আছে যে ভাৰতৰ অন্য প্ৰান্তৰ পৰা যদি কোনোবা আহিছে তেওঁলোকৰ বিষয়ে আমি গম পালো তেওঁলোকে আমাৰ বিষয়ে গম পালে আমাৰ অসমৰ বিষয়ে গম পালে অসমীয়া মানুহবোৰনো কেনেকুৱা তাৰ ওপৰত এটা তেওঁলোকে আইডিয়া লাভ কৰিলে ফৰেইনৰ পৰা মানুহ যেতিয়া আহে তেওঁলোকেও গম পায় আমাৰ অসমৰ মানুহ কেনেকুৱা হয়তো অটোমেটিক্যালি এটা কালচাৰেল এক্সচেঞ্জ এটা আহি যায় এণ্ড অটোমেটিক্যালি গ্লোবাল পিচ শান্তি সমৃদ্ধি এই সকলোবোৰ ক্ষেত্ৰত এটা খুব ইম্পৰ্টেন্ট ৰোল প্লে কৰে বুলি আমি ক'ব পাৰো আৰু obviously এই বছৰ থিমে যেহেতুকে পিচক হাইলাইট কৰিছে আৰু এই পিচ বুলি ক'লে obviously we need to have mutual respect হয়নে আমাৰ ইজনে এখন দেশ আন এখন দেশ বা এখন এডোখৰ জেগা আন এডোখৰ জেগা আমাৰ সকলোৰে মাজত সন্মান থকাটো প্ৰয়োজনীয় এটা আন্ডাৰষ্টেণ্ডিং বুজাবুজি থকাটো প্ৰয়োজনীয় আমাৰ সকলোৰে মাজত এই বুজাবুজি শান্তি সকলোবোৰ যদি থাকে তেতিয়াহে আমাৰ প্ৰতিটো ক্ষেত্ৰত আমি আগবাঢ়ি যাবলৈ সক্ষম হওঁ আৰু সদায় সেইকাৰণে টুৰিজমক কিহৰ সৈতে তুলনা কৰিছে টুৰিজমক এখন ব্ৰিজৰ লগত তুলনা কৰিছে বহুতো বস্তুৰ কানেক্টিং লিংক বুলি ক'ব পাৰো য'ত আপোনাৰ আজি কিবা এনেকুৱা এডোখৰ জেগাত আপুনি ফুৰিবলৈ গৈছে আপুনি চাওক বিশেষকৈ আমাৰ মানুহে ফুৰিবলৈ কোনবোৰ জেগাত যায় এটা অলপমান আজি আমি ফৰেইন কান্ট্ৰিজত গৈছো বা ফৰেইনৰ পৰা আমাৰ ইয়ালে মানুহবোৰ আহিছে আমি ফৰেইন কান্ট্ৰিখনত গ'লে তাৰে ভাষা আমি বুজি নাপাওঁ তাৰে আমি তেওঁলোকৰ কালচাৰ আমি বুজি নাপাওঁ বাট ষ্টিল আমি কিছুমান একে ধৰণৰ এক্সপেৰিয়েন্স আমি কিছুমান অনুভৱ কৰো তেওঁলোকৰ লাইফ যেনেকুৱা কৰবাত নহয় কৰবাত আমাৰো বস্তুবিলাক একদম একে নহলেও কিবাটো মিল থাকিব আলটিমেটলি we are human beings
আমাৰ যিমানেই আমাৰ সংস্কৃতিত যিমানেই বাধা নাথাকক কিয় there will be cultural barriers because they are different we are different কিন্তু আমাৰ মাজত এটা বিৰাট ডাঙৰ এটা সম্পৰ্ক আছে আৰু তেওঁলোকৰ বিষয়ে জানিবৰ বাবে আৰু আমাৰ বিষয়ে তেওঁলোকক জনাবৰ বাবে টুৰিজমেই হৈছে এটা বেষ্ট মেথড বুলি আমি ক'ব পাৰো এতিয়া সেইকাৰণে কেতিয়াবা দেখা পোৱা যায় হয় এটা সিম্পল এক্সাম্পল দিওঁ আপোনালোকে যেতিয়া শিলং মেঘালয় যেতিয়া ফুৰিবলৈ যায় এনেকুৱা দেখিছো বহুত মানুহে কৰে ফুৰিবলৈ গ'লে তেওঁলোকে সেই ট্ৰাইবৰ কাপোৰ কানি পিন্ধি পেলাই তেওঁলোকে ফটো ইত্যাদি তেওঁলোকে মানে ফটো ক্লিক কৰে হয়নে সেই পাৰ্টিকুলাৰ ট্ৰাইবৰ কাপোৰ কানি পৰিধান কৰি পেলাই তো তেওঁলোকৰ সেই ট্ৰেডিশ্যন বুজিবলৈ চেষ্টা কৰিলে কাপোৰ কানি পৰিধান কৰি ফটো তুলিছে মানে কি দে ট্ৰাইং টু আণ্ডাৰষ্টেণ্ড দ্য ট্ৰেডিশ্যন আমাৰ অসমলৈও যদি কোনোবা আহে তেওঁলোকেও আমাৰ অসমৰ পৰা মেখেলা চাদৰযোৰ পিন্ধি সেই সাজপাৰ পোচাকযোৰ পিন্ধি পেলাই এখন কপি এখন ফটো কপি এখন ল'বলৈ চেষ্টা কৰে বা গামোচাখনেই লৈ গ'ল বা গড়ৰ মূৰ্তি এটাই লৈ গ'ল আমাৰ যে বিশ্বাস আমাৰ যে ট্ৰেডিশ্যন কাষ্টম এই সকলোবিলাক তেওঁলোকৰ আগত এটা গ্লোবেল প্লেটফৰ্মত দাঙি ধৰাৰ নিচিনা হয় আৰু অবভিয়াছলি ই কি কৰে ইট লিংকছ ইট এক্টছ লাইক আ ব্ৰিজ তেওঁলোকৰ আৰু আমাৰ মাজত এটা কানেক্টিং লিংক এটা হয় আৰু এইটোৱে আল্টিমেটলি দিছ ইজ নাথিং বাট দিছ ইজ দ্য ব্ৰাদাৰহুড হয়নে আমাৰ মাজত যি এই ইউনিটিটোৱে চিম্বলাইজ কৰে যিবিলাক আমাৰ কনফ্লিক্ট ৰিজনবিলাক আছে কনফ্লিক্ট ৰিজন মানে আজি হ'ব পাৰে বিভিন্ন ক্ষেত্ৰত পাৰ্টিকুলাৰ কিছুমান জেগাত হয়তো অলপমান কনফ্লিক্ট অলপমান অশান্তি অৰাজকতাৰ কেতিয়াবা সৃষ্টি হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰতো তেনেস্থলতো টুৰিজমে এটা বিৰাট ডাঙৰ ৰোল এটা প্লে কৰে সেই তাহানিৰ দিনৰ পৰা হিষ্টৰিকেল কনফ্লিক্ট য'ত আছে অ'কে তাহানিৰ দিনৰ পৰা হিষ্টৰিকেল কনফ্লিক্ট য'ত আছে একদম চিম্পল এক্সাম্পল এটা দিওঁ আজি একিউৰেটলি ইয়াৰ লগত নহ'লেও মই চিম্পল এক্সাম্পল এটা দিওঁ আজি যেনেকৈ এতিয়া হিৰোশ্বিমা নাগাচাকি হিৰোশ্বিমা ৱাৰ মেমৰিয়েল বহুতে যায় হয়নে ডাৰ্ক টুৰিজম বুলি কোৱা হয় ডাৰ্ক টুৰিজম কেলে কোৱা হয় য'ত আমি মানুহৰ মৃত্যু হোৱা একদম মাছ অফ পিপলছ ডেথ আমি একদম হাজাৰজন মানুহৰ আমি মৃত্যু আমি দেখা পাইছোঁ হয়নে সেই বস্তুটো ডাৰ্ক টুৰিজম বুলি কোৱা হয় হিষ্টৰিকেল কনফ্লিক্ট আছে সেইবোৰ জেগাত আৰু সেই জেগাৰ বিষয়ে জানিবলৈ সেই জেগাৰ বিভিন্ন লোক আৰু বিভিন্ন কথা জানিবৰ বাবে ইউ কেন প্ৰমোট টুৰিজম ঠিক আছে সেইকাৰণে এনে ক্ষেত্ৰত দ্য ৰোল অফ দ্য UNWTO এটা খুব ডাঙৰ ৰোল এটা প্লে কৰে UNWTO বুলি ক'লে আমি ইউনাইটেড নেশ্যনছ ৱৰ্ল্ড টুৰিজম অৰ্গেনাইজেশ্যনৰ কথা আমি ক'ব পাৰোঁ এতিয়া অলপমান UNWTOৰ বিষয়ে চাওকচোন তেওঁলোকৰ হেডকোৱাৰ্টাৰ ক'ত আছে মাদ্ৰিদ স্পেইনত আছে মনত ৰাখিব দেই ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ some important international organizations and their headquarter এই বস্তুটো খুব ইম্পৰ্টেণ্ট হয় মনত ৰাখিব UNWTOৰ হেডকোৱাৰ্টাৰ ক'ত আছে মাদ্ৰিদত আছে ইণ্ডিয়া মেম্বাৰ হয় নে হয় ইণ্ডিয়া আপোনাৰ 1975তে মেম্বাৰ ফৰ্ম হৈছিলে 1974 ইণ্ডিয়া কিন্তু 1975তে মেম্বাৰ হৈছে এইকেইটা একদম চিম্পল পইণ্ট দুটামান মনত ৰখাটো আমাৰ প্ৰয়োজনীয় আৰু UNWTO টুৰিজমক শান্তিৰ এটা ডাঙৰ কাৰক হিচাপে গণ্য কৰে ঠিক আছে এতিয়া টুৰিজমৰ আমি যেহেতুকে ৰোলবিলাক আমি পঢ়ি আছিলোঁ তাৰ ভিতৰতে আজিৰ বৰ্তমান সময়ৰ লগত মিলাই পেলাই ক'ব হ'লে ছাষ্টেইনেবল টুৰিজম ইজ ছামথিং উইচ ইজ ভেৰি ইম্পৰ্টেণ্ট এই ডায়েগ্ৰামটো অকণমান ফ'কাছ কৰকচোন দিছ ডায়েগ্ৰাম ইজ ৰিয়েলি ভেৰি গুড আপোনালোকে যদি এনেকুৱা ধৰণৰ টুৰিজম ৰিলেটেড কিবা যদি বিষয় মেইনছত যদি আহে আৰু এনেকুৱা ধৰণৰ সুন্দৰ ডায়েগ্ৰাম এটা যদি আপুনি আঁকি দিব পাৰিলে ইটছ ৱণ্ডাৰফুল চাওকচোন ইমান ধুনীয়াকৈ প্ৰেজেণ্ট কৰা হৈছে social environment আৰু economic সামাজিক ক্ষেত্ৰত চাব গ'লে obviously tourism has an important role environment আমাৰ পৰিৱেশৰ লগত এটা important role আছে economic sectorতো tourismৰ এটা important role আছে ইয়াৰ মাজতে কি আছে tourism should be bearable হয়নে over tourism হৈ গ'লেও দিগদাৰ it should be viable and it should be equitable আৰু এই গোটেইকেইটা কম্পোনেণ্ট যেতিয়া থাকিব এই গোটেইকেইটা কম্পোনেণ্ট থাকিলেহে আমি কি ক'ব পাৰিম ইয়াক ছাষ্টেইনেবল টুৰিজম বুলি ক'ব পাৰিম ছাষ্টেইনেবল টুৰিজম মানে আজি এডোখৰ জেগাত পৰ্যটকসকল আহি পেলাই সেইডোখৰ জেগা যদি লেতেৰা কৰি থৈ গ'ল সেইডোখৰ জেগাত যদি মানুহ যি সাধাৰণ মানুহ তাতে থকা খিলঞ্জীয়া লোকসকলৰ বাবে থাকিব নোৱাৰা অৱস্থা বোলে কৰি দিছে সেই জেগাত গৈ পেলাই ৰিচোৰ্চেছবোৰ ধ্বংস কৰি মিলি অৱস্থা নোহোৱা কৰি দিছে তেনেকুৱা ধৰণৰ টুৰিজমক আমি ছাষ্টেইনেবল টুৰিজম বুলি নকওঁ ছাষ্টেইনেবল টুৰিজমৰ কাৰণে সকলোৰে মাজত এটা মিলা প্ৰীতি থকাটো প্ৰয়োজনীয় এটা সকলো ক্ষেত্ৰতে ইট শুড বি বিয়াৰেবল হয়নে আজি পৰ্যটক আহিছে আমিও ভাল পাব লাগে যে পৰ্যটক আহিছে খেলি মেলি হ'ব নালাগে
পৰ্যটকক আমি আপ্যায়ন আমি অবভিয়াছলি উই উইল হোষ্ট দেম হয়নে তাৰপিছত তেওঁলোকে আহি পেলাই জেগাডোখৰ চাফাকে থৈ মেলি ভালদৰে ৰাখি থৈ যোৱাটো তেওঁলোকৰো দায়িত্ব যাতে আমাৰ ফিউচাৰ জেনেৰেশ্যনে যাতে এই গোটেই বস্তুবিলাক জানিব পাৰে ফিউচাৰ কাৰণ এই জেগাডোখৰত আজি পৰ্যটক আহিছে মানে কি এই জেগাডোখৰক আজি এডোখৰ জেগাত পৰ্যটক আহিছে মানে সেইডোখৰ জেগাৰ কিবা এটা ইম্পৰ্টেঞ্চ আছে আৰু সেই ইম্পৰ্টেঞ্চ বস্তুটো আমি ফিউচাৰ জেনেৰেশ্যনৰ বাবেও আমি ৰাখি থোৱা উচিত সেয়াই হৈছে সাস্টেইনেবিলিটি ঠিক আছে ইয়াতে আপোনালোকৰ অলপমান আপোনালোকে পজ এটা লৈ পেলাই ভিডিঅ'টোত পজ এটা লৈ পেলাই আপোনালোকে চাব পাৰে এটা ধুনীয়া কিছুমান পইণ্টছ কিছুমান দিয়া আছে ঠিক আছে এটা চাব গ'লে আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত ভাৰতৰ ক্ষেত্ৰত আমাৰ কিছুমান জিঅ'গ্ৰাফিকেল এটা ভাৰত বুলি ক'লে আৰু টুৰিজমৰ আমি স্পট বিচাৰি শেষ নহ'ব বাট ষ্টিল স্পেচিয়েলি চাব গ'লে ইফ ইউ চি 30 ৱৰ্ল্ড হেৰিটেজ SBPM আছে বায়'জিঅ'গ্ৰাফিক জোনছ আমাৰ আছে হয়নে মিনিষ্ট্ৰী অফ টুৰিজমে বুদ্ধিষ্ট চাৰ্কিট প্ৰমোট কৰি আছে এনেকুৱা ধৰণৰ কিছুমান পজিটিভ পইণ্ট আমি মেডিকেল টুৰিজম আমাৰ ইয়াত আছে এতিয়া মেডিকেল টুৰিজম বুলি ক'লে আমি কি দেখা পাওঁ আজি বহুত মানুহ আমি এটা চিম্পল এক্সাম্পল দিছোঁ আপোনালোকৰ মাজতো থাকিব পাৰে ফেমিলিতো থাকিব বহুত মানুহ আমাৰ ইয়াৰ পৰা চেন্নাইৰ এপ'ল'লৈ দেখুৱাবলৈ যায় দিল্লীৰ এইমছলৈ দেখুৱাবলৈ যায় আৰু দেখুৱাবলৈ গৈ পেলাই তেওঁলোকে অকল হস্পিটেলত গৈ দেখুৱাই মেলি উভতি নাহে অলপমান ফুৰিও আহে ভ্ৰমণ কৰিও আহে ৰিয়েলাইজ কৰিছে দেটছ এন এক্সাম্পল অফ মেডিকেল টুৰিজম হয়নে তাৰপিছত আমাৰ স্বদেশ দৰ্শন স্কিম বৰ্তমান আহিছে হয়নে তো এনেকুৱা ধৰণৰ পইণ্টছ কিছুমান খুব ইম্পৰ্টেণ্ট হ'ব আপোনালোকে মেইনছৰ বাবে ভালদৰে গুৰুত্ব দিব এতিয়া টুৰিজমৰ বিভিন্ন ক্ষেত্ৰত আমি টুৰিজম বুলি ক'লে আমাৰ বিভিন্ন ক্ষেত্ৰত আমি টুৰিজমক ডিভাইড কৰিব পাৰোঁ ৰুৰেল টুৰিজম ক'ব পাৰে হয়নে ৰুৰেল টুৰিজম গাঁৱে ভূঞে গৈ পেলাই বিভিন্ন গাঁৱত বিভিন্ন জেগাত গৈ পেলাই আমি গাঁৱৰ সেই কালচাৰ আমি বুজিব পাৰোঁ পিলগ্ৰিমেজ টুৰিজম আজি কামাখ্যা গ'ল পিলগ্ৰিমেজ টুৰিজম হয়নে ইকো টুৰিজম কাজিৰঙা গ'ল ইকো টুৰিজম এডভেঞ্চাৰ টুৰিজম মানুহে যায় নহয় একদম এডভেঞ্চাৰাছ একোটা সেই ট্ৰেকিং এণ্ড অল এডভেঞ্চাৰ টুৰিজম মেডিকেল টুৰিজমটো মই ক'লোৱে হয়নে তাৰপিছত হেৰিটেজ টুৰিজম আছে বিভিন্ন হেৰিটেজ এতিয়া হেৰিটেজ বুলি ক'লে মঠ মন্দিৰ হ'ব পাৰে ডাঙৰ ডাঙৰ আপোনাৰ পুৰণা আপোনাৰ ধৰক আপোনাৰ মিউজিয়াম হ'ব পাৰে হয়নে ৰিলিজিয়াছ মনিউমেণ্টছ হ'ব পাৰে আজি যদি আপুনি শিৱসাগৰ যায় শিৱসাগৰত কেলৈ গৈছে আপুনি আহোমৰ দিনৰ সেই গোটেই ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এই সকলোবোৰ আপুনি চাবলৈ গৈছে তাৰমানে ইটছ এন এক্সাম্পল অফ হেৰিটেজ টুৰিজম কালচাৰেল হেৰিটেজ হয়নে তাৰপিছত অবভিয়াছলি উই অলছ' হেভ ছামথিং কল দিছ লাক্সাৰী টুৰিজমো আছে কিন্তু দেই লাক্সাৰী টুৰিজম এতিয়া লাক্সাৰী টুৰিজম বুলি ক'লে আজি ইমেজিন কৰক আপুনি অলপমান হাই ফাই এডোখৰ জেগাত আপুনি গৈছে অলপমান লেভিছ লাইফষ্টাইল এটা আপুনি কৰিব গৈছে মানুহ ডুবাইত গৈছে বোলে লাক্সাৰী ইমান অবভিয়াছলি বহুত পইচা লাগিব হয়নে দেটছ এন এক্সাম্পল অফ লাক্সাৰী টুৰিজম অলপ কেছ ষ্টাডিলৈকে আহোঁ আমি মন্দা যদি চাওঁ মন্দা ইকো টুৰিজম ছ'চাইটিৰ কথা যদি ক'ব যাওঁ ক'ত আছে আপোনাৰ নিশিগ্ৰাম গোৱালপাৰাত আছে ঠিক আছে এই ছ'চাইটিখন নিশিগ্ৰাম গোৱালপাৰাত আছে আৰু স্পেচিফিকেলি কেছ ষ্টাডি এইকাৰণে কোৱা আছে এইবিলাক আপোনালোকে এক্সাম্পল হিচাপে এক্সামত লিখিব পাৰিব এই যি আপোনাৰ ইকো টুৰিজম ছ'চাইটিখন আছে তাতে বিশেষকৈ আপোনালোকে দেখা পাব মহিলাসকলে এই গোটেই ইকো টুৰিজমৰ এই ছেক্টৰটোত তেওঁলোকে মহিলাসকলে বিশেষকৈ চোৱা চিতা কৰিছে আৰু তাৰে যি বায়'ডাইভাৰ্চিটি ঠিক আছে বায়'ডাইভাৰ্চিটি তেওঁলোকে সংৰক্ষণ কৰাত খুব বেছি ফ'কাছ কৰিছে আৰু তাৰে যি লোকেল গাৰো কমিউনিটিৰ বাবেও এটা ইনকামৰ এটা সূত্ৰ তেওঁলোকে ওলাইছে অট'মেটিকেলি ইয়াৰ থ্ৰুৰে কি হ'ল উইমেন্স সেল্ফ হেল্প গ্ৰুপ বৰ্তমান খুব নিউজত চলিয়ে থাকে হয়নে সেল্ফ হেল্প গ্ৰুপত গভৰ্ণমেণ্টে এনেও ফ'কাছ কৰিছে এটা সেল্ফ হেল্প গ্ৰুপ বুলি কোৱাৰ লগে লগে আমাৰ লাখপতি বাইদেউ আহি যায় লাখপতি দিদি আহিব পাৰে বা অসমৰ ক্ষেত্ৰত ক'লে আমি লাখপতি বাইদেউ বুলি ক'ব পাৰোঁ আজি চাওক আজিৰ দিনত সেল্ফ হেল্প গ্ৰুপ ইজ প্লেইং আ ভেৰি ইম্পৰ্টেণ্ট ৰোল ইন প্ৰমোটিং ইকনমিক ব্ৰিজ হয়নে আজি আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত চাব গ'লে সেল্ফ হেল্প গ্ৰুপে খুব এটা মেজৰ ৰোল এটা প্লে কৰি আছে আৰু ইয়াতে আমি মন্দা ইকো টুৰিজমৰ এটা খুব সুন্দৰ এক্সাম্পল ৰাখিব পাৰি ঠিক সেইদৰে আপুনি মানস নেশ্যনেল পাৰ্কৰ কথাই কওক বছৰ ধৰি মানস নেশ্যনেল পাৰ্কত মানুহ কাজিৰঙা হওক মানস হওক এনেকুৱাকৈ মানুহ গৈ থাকে হয়নে কেলৈ যায় অবভিয়াছলি বায়'ডাইভাৰ্চিটি মানস নেশ্যনেল পাৰ্ক হয় ন তাৰ গোটেইখন বায়'ডাইভাৰ্চিটি অবজাৰ্ভ কৰিবৰ কাৰণে তাতে আমি ইকো টুৰিজম দেটছ অলছ' এন এক্সাম্পল অফ ইকো টুৰিজম তাতে বিভিন্ন ধৰণৰ ফেচিলিটি দি আছে নেচাৰ ৱাক জীপ চাফাৰী আছে ৰিভাৰ ৰাফটিং আছে ৰাইট এই সকলোবোৰ এতিয়া টুৰিজমৰ ৰোল যিহেতুকে আমি ইতিমধ্যে গম পালোৱে এতিয়া মানসত এটা ইম্পৰ্টেণ্ট কথা মই কওঁ
there was a point of time মানসত এনেকুৱা এটা সিচুৱেশন আহি গৈছিলে য'ত তাতে কোনো ধৰণৰ গড় সময়ত 100টা গড় আছিলে মানসত সেই 100টা গড়ৰ পৰা গৈ পেলাই 0টা গড় হ'লগে কাৰ বাবে আপোনাৰ কনফ্লিক্ট কিছুমান হৈ থাকে সেই সময়ত আপোনাৰ ধৰক NDFB বা তেনেকুৱা ধৰণৰ যিসকল এক্সট্ৰিমিষ্ট গ্ৰুপ আছিলে তেওঁলোকে কি কৰিলে তেওঁলোকে এনেকুৱাকে ইলিগেল হান্টিং যাক আমি পোচিং কওঁ হয়নে তেওঁলোকে সেই গড় হত্যা কৰি পেলাই একেবাৰে নাইকিয়া কৰি দিলে বৰ্তমান আমাৰ যি ৰাইনো ভিজন ইণ্ডিয়ান ৰাইনো ভিজন এই ইণ্ডিয়ান ৰাইনো ভিজনৰ সহায়ত পুনৰ মানস নেশ্যনেল পাৰ্কত আমি পুনৰ 0ৰ পৰা আজি আমি গড়ৰ সংখ্যা ইনক্ৰিজ কৰিবলৈ সক্ষম হৈছো তো সেই আগৰ পোচাৰ্স বুলি তেওঁলোকক কোৱা হয় ন যোনে তেনেকে গড় হত্যা যোনে মানে কৰিছিলে বা অকল গড় বুলি নহয় এনেকুৱাকে বিভিন্ন ধৰণৰ এনিমেলছ বিলাকক হত্যা কৰিছে তেওঁলোকে কি কাৰণে হত্যা কৰিছে অবভিয়াছলি তেওঁলোকৰ মাজত কিবা অশান্তি হৈছে হয়তো তেওঁলোকে চাকৰি পোৱা নাই তেওঁলোকৰ টকা পইচাৰ কোনো সূত্ৰ নাই কিন্তু তেওঁলোকক যদি আজি আমি এমপ্লয়মেন্ট যদি আমি দিও তেওঁলোকৰ যি নিবনুৱাৰ সমস্যা সেই নিবনুৱাৰ সমস্যা যদি আমি সলভ কৰিব পাৰো হয়নে গাইড হিচাপে যদি ৰাখিব পাৰো ওয়াইল্ড লাইফ প্ৰটেক্টৰ হিচাপে যদি আমি ৰাখিব পাৰো ইকো টুৰিজম এটা বৰ্তমান লজ বিলাকত অপাৰেট কৰাকে যদি আমি তেওঁলোকক ৰাখিব পাৰো তেওঁলোকৰ হাততো দুপইচা আহাৰ লগে লগে তেওঁলোকে এই কামবিলাক বন্ধ কৰি দিলে very important আমি মানসৰ এটা এটা খুব সুন্দৰ এটা এক্সাম্পল আমি ল'ব পাৰো এটা কথাটো হল চ্যালেঞ্জেস কিছুমান আছে মই জানাই কলো ওভাৰ টুৰিজম হৈ গলে সাস্টেইনেবিলিটিত নপৰিব খুব বেছি বুলে এটা চাওক জায়গায় জায়গায় কেতিয়াবা এনেকুৱা হয় যে মানুহবিলাকে আহি পেলে লেতেৰা কৰি থৈ যায়কে বিৰাট অশান্তিৰ সৃষ্টি হয় হয়নে আৰু সেইহে আমাৰ লোকেল আৰু টুৰিষ্টৰ মাজত ডাঙৰ কনফ্লিক্ট হৈ যায়কে সেইহে যেতিয়া পৰ্যটকসকল যত যায় তেখেতসকলৰ দায়িত্ব যে তেখেতসকলে সেই দুখৰ জায়গাত কোনো ধৰণৰ অশান্তিৰ যাতে সৃষ্টি নকৰে জায়গা দুখৰ যাতে লেতেৰা কৰি থৈ নাহে তাতে যাতে শান্তি সমৃদ্ধি সকলোবোৰ যাতে তেওঁলোকে বজাই ৰাখিব পাৰে সেয়াই হৈছে আটাইতকৈ ডাঙৰ কথা ৱে ফৰৱাৰ্ড হিচাপে চাব গলে we need to promote educational campaign হয়নে যত কালচাৰেল প্ৰসপেক্টত চাব গলে আমি যদি এডুকেশনাল ক্যাম্পেইন সমূহ প্ৰমোট কৰো তেতিয়া হলে আমাৰ টুৰিজম বিভাগত আমাৰ হসাকৈ এটা পৰ্যটন বিভাগত ভাল এটা ইম্পেক্ট পৰিব and of course sustainability focus কৰাটো খুব ইম্পৰ্টেন্ট হয় আৰু বিশেষকৈ মানুহে সদায় শান্তি সমৃদ্ধি কালচাৰেল আন্ডাৰষ্টেণ্ডিং এই গুটেইবিলাক ক্ষেত্ৰত এই গুটেইবোৰ ক্ষেত্ৰত মানুহে ফোকাস কৰাটো প্ৰয়োজনীয় এটা মেইনছৰ বাবে প্ৰশ্ন এটা ৰখা হৈছে evaluate the impact of sustainable tourism practices on local communities particularly in the context of preserving cultural identities and fostering economic opportunities. Use examples from India to support your arguments. Eta sundor proshno chesta koribo likhibole. Next ami ahisu UNSC reforms. UNSC reforms G4 countries samuhe permanent membership pabor karone ekhon meetingot ahisle aru tar babe newsot ahise eta tar babe ami UNSC er bikhoye janibo laibo. UNSC ki hoy? United Nations Security Council হয় না United Nations Security Council এই হৈছে আপোনাৰ UNSC কোৱা হয় তেওঁলোকৰ মেইন কাম কি পিস এন্ড সিকিউৰিটি টু প্ৰমোট পিস এন্ড সিকিউৰিটি গুতে পিছত শান্তি সিকিউৰিটি এই গুতে বস্তুবোৰ বজাই ৰখাই হৈছে UNSC ৰ এটা আটাইতকৈ ডাঙৰ ৰোল হেডকোৱাৰ্টাৰ ক'ত আছে মনত ৰাখিব হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্কত ঠিক আছে মনত ৰাখিব UNSC ৰ হেডকোৱাৰ্টাৰ নিউয়ৰ্কত আছে এটা UNSC is a very important organ আজি আমাৰ ইউনাইটেড নেশনৰ যি আমাৰ ছটা ইম্পৰ্টেন্ট অৰ্গানৰ ভিতৰত UNSC এটা ঠিক আছে এটা UNSC ৰ বিষয়ে চাব গলে UNSC প্ৰতি বছৰে আমি তেনেকৈ দেখা পাওঁ যে 15 জনকৈ মেম্বাৰ থাকে 15খন মেম্বাৰ কান্ট্ৰি থাকে এই 15খন মেম্বাৰ কান্ট্ৰিৰ ভিতৰত 5খন মেম্বাৰ কান্ট্ৰি আমাৰ থাকে 5খন মেম্বাৰ কান্ট্ৰি কোন কোন হয় চাই লওক US ৰাছিয়া ফ্ৰান্স চাইনা আৰু UK মনত ৰাখিব এওঁলোক 5খন মেম্বাৰ কান্ট্ৰি যাৰ ওচৰত ভেটো পাৱাৰ আছে আৰু 10খন নন পাৰ্মানেন্ট মেম্বাৰ কান্ট্ৰি আছে যাক 2 বছৰৰ বাবে তেওঁলোকক ইলেক্ট কৰা হয় ইন্ডিয়া বহুবাৰ UNSC ৰ নন পাৰ্মানেন্ট মেম্বাৰ হিচাপে ভাৰতক ইলেক্ট কৰা আমি দেখা পাইছিলো ৰিসেন্টলি পাকিস্তানো ইলেক্ট হৈছে নন পাৰ্মানেন্ট মেম্বাৰ হিচাপে এটা কালিৰ যি মিটিংখনত আমি দেখা পালো যে কি হৈছে বৰ্তমান G4 কাউন্সিল আহিছে আহি পেলাই UNSC ৰিফৰ্মছৰ লগত অলপমান কথা পাতিছে পাৰ্মানেন্ট মেম্বাৰশিপ ৰিলেটেড তেওঁলোকে অলপমান কথা পাতিছে তো তেনে ক্ষেত্ৰত আমি চাব লাগিব G4 কি হয় এই গুটেইবিলাক টাৰ্মিনোলজিস আমি অলপমান চাব লাগিব প্ৰথমতে আমি আহো L69 ও কালিৰ এই মিটিংখনত তেওঁলোকে ভাগ লোৱা আমি দেখা পাইছিলো C10 গ্ৰুপো আছিল মিটিংখনত ঠিক আছে G4 মিটিং হৈছিল ভাগ কোনে কোনে লৈছে L69 আছে C10 আছে তো we need to know যে actually হয় কি হৈছে তো প্ৰথমতে আমি G4 বুলি কলে আমি কি বুজি পাও G4 বুলি কলে চাৰিখন গ্ৰুপ অফ 4 কান্ট্ৰিজ
কোন কোন আছে ব্ৰাজিল ভাৰত জাৰ্মানী আৰু জাপান মনত ৰাখিব ব্ৰাজিল ভাৰত জাৰ্মানী আৰু জাপান তেওঁলোকৰ এটা কমন এইম এটা আছে যে তেওঁলোকে ইউনাইটেড নেশ্যন সিকিউৰিটি কাউন্সিলত ইউএনএছএত পাৰ্মানেন্ট মেম্বাৰশ্বিপ তেওঁলোকে বিচাৰিছে এই চাৰিওখন দেশে আমি সৰুৰ পৰাই পঢ়ি আহিছো ভাৰতে পাৰ্মানেন্ট মেম্বাৰশ্বিপ বিচাৰিছে ভাৰতৰ লগত অন্য তিনিখন কান্ট্ৰিও ইউএনএছচিৰ পাৰ্মানেন্ট মেম্বাৰশ্বিপ বিচাৰিছে ঠিক আছে L69 বুলি কলে আমি কি বুজি পাওঁ L69 বুলি কলে আমি ডেভেলপিং কান্ট্ৰিজৰ কথা কোৱা হৈছে 69 খন ডেভেলপিং কান্ট্ৰিজ যত কোন কোন আছে আফ্ৰিকা ইনক্লুড হৈ আছে লেটিন আমেৰিকা ইনক্লুড হৈ আছে ক্যাৰিবিয়া এছিয়া পেচিফিক এই সকলোবোৰ ৰিজনৰ দেশসমূহ ইনক্লুড হৈ আছে তেওঁলোকৰো এটা কমন গোল হৈছে ইউএনএছচিত এটা চেঞ্জ অনা প্ৰয়োজন বৰ্তমান দুনিয়াখন চেঞ্জ হৈছে তো তেওঁলোকৰ মাজতো ইউএনএছচিটো ৰিফৰ্ম অনাটো প্ৰয়োজনীয় এজলভিনি কনসেনসাসৰ লৈকে আমি অলপ যেতিয়া হু এজলভিনি কনসেনসাস কি হয় এজলভিনি কনসেনসাস বুলি কলে এয়া আপোনাৰ ইটস আ ভেৰি ইম্পৰ্টেন্ট পইণ্ট অফ আইআৰ বুলি ক'ব পাৰো ইউনাইটেড নেশ্যনৰ ৰিফৰ্মক লৈ পেলাই এজলভিনি কনসেনসাস লৈ আনা হৈছিল যি আফ্ৰিকান ইউনিয়নে এই বস্তুটো থাম্বস আপ কৰিছিলে বুলি এগ্ৰি কৰিছিলে ঠিক আছে এতিয়া স্পেশালি তেওঁলোকে অলপমান ইউএনএছচিত আফ্ৰিকা ৰোল অফ আফ্ৰিকা চাব গলে আফ্ৰিকাৰ ইম্পৰ্টেন্স খুব কম পোৱা হৈছে তো আফ্ৰিকাৰ যাতে এটা প্ৰপাৰ পজিটিভ এটা পাৰ্ট ল'ব পাৰে তাৰ কাৰণে এজলভিনি কনসেনসাস লৈ আনা হৈছিলে ঠিক আছে এতিয়া আইবিএছ এইবিলাক সব ইম্পৰ্টেন্ট টাৰ্মিনলজিজ যিবিলাক ইউএনএছচি বুলি আমি যেতিয়া কওঁ ইউএনএছচি বুলি কোৱাৰ লগে লগে ইম্পৰ্টেন্ট টাৰ্মিনলজিজ বিলাক আমাৰ আহি যায় আইবিএছএ বুলি কলে আমি কি জানো আইবিএছএ আপোনাৰ তিনিখন কান্ট্ৰি আইবিএছএ মানে ভাৰত ব্ৰাজিল আৰু সাউথ আফ্ৰিকা ভাৰত ব্ৰাজিল সাউথ আফ্ৰিকা ঠিক আছে এই তিনখন কান্ট্ৰিও কি বিচাৰিছে এই তিনখন কান্ট্ৰিও অবভিয়াসলি এই তিনখন কান্ট্ৰিও ইউএনএছচিৰ এটা ইম্পৰ্টেন্ট ৰোল তেওঁলোকেও ৰিফৰ্ম হোৱা বিচাৰিছে কাৰণ তেওঁলোকৰ ক্ষেত্ৰত চাব গলে তেওঁলোকৰ কোনো পাৰ্মানেন্ট আইবিএছএৰ কোনো পাৰ্মানেন্ট হেডকোৱাৰ্টাৰ নাই তেওঁলোকৰ সেক্ৰেটাৰিয়েট নাই তেওঁলোকেও অলপমান ইউএনএছচিত এটা চেঞ্জ এটা বিচাৰিছে ঠিক আছে স্পেশালি সাউথ কোঅপাৰেশন সাউথ বুলি কলে ইয়াতে আমি কিহৰ সাউথৰ কথা কৈছো গ্লোবাল সাউথৰ কথা কোৱা হৈছে এটা মনত ৰাখিব গ্লোবাল সাউথ বুলি কলে আমাৰ এটা বস্তু গম পোৱা যায় যে এয়া আমাৰ জিওগ্ৰাফিক্যাল সাউথ নহয় ঠিক আছে জিওগ্ৰাফিক্যাল সাউথ নহয় আমাৰ গ্লোবাল সাউথ মানে আমি চাব গলে আমাৰ মেজৰ ডেভেলপিং ৰিজনস বিলাক বা আন্ডাৰ ডেভেলপড ৰিজনস বিলাক অলপমান সাউদাৰ্ণ হেমিস্ফিয়াৰৰ ফালে অকনমান তলৰ ফালে কনসেন্ট্ৰেট হৈ আছে এই সাউথ কোঅপাৰেশনৰ ক্ষেত্ৰত আইবিএছএ এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰা আমি দেখা পাওঁ ওকে আফ্ৰিকান ইউনিয়নৰ ক্ষেত্ৰত যদি চাই আফ্ৰিকান ইউনিয়নৰ বৰ্তমান ইম্পৰ্টেন্স খুব বাঢ়িছে ওকে আফ্ৰিকান ইউনিয়নৰ ইম্পৰ্টেন্স বাঢ়িছে আফ্ৰিকান ইউনিয়নেও এটা ইম্পৰ্টেন্ট ইন্টাৰনেশ্যনেল ইন্টাৰগভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন বৰ্তমান ৰিসেন্টলি আমি গম পাইছো আফ্ৰিকান ইউনিয়ন আমাৰ G20 হয় না G20 মেম্বাৰ হৈছে আফ্ৰিকান ইউনিয়ন তেওঁলোকৰ মাজতো কোঅপাৰেশন ষ্টেবিলিটি ডেভেলপমেন্টৰ কাৰণে আফ্ৰিকান ইউনিয়নেও এটা চেঞ্জ এটা বিচৰা আমি গম পাইছো এন্ড হেখত আমি চাব গলে C10 বুলি যদি কম Committee of 10 African Ministers of Finance and Central Bank Governors তেওঁলোকো এই মিটিংত আসলে তেওঁলোকেও ৰিফৰ্মছ কিছুমান ইউএনএছচিত তেওঁলোকেও ৰিফৰ্ম বিচাৰিছে তো চাও প্ৰায়ভাগ দেখে ইউএনএছচিৰ ৰিফৰ্মছ বিচাৰিছে কিয় কাৰণ ডিমান্ড কি কাৰণে ইমান ডিমান্ড কেলে আহিছে ইমান ডিমান্ড অহাৰ আৰত মূল কাৰণই হৈছে বৰ্তমান চেঞ্জ হৈছে আমাৰ গ্লোবালি গোটেই সিচুৱেশন চেঞ্জ হৈছে ঠিক আছে হে ইমানখিনি আমি ডিমান্ড দেখা পাইছো এটা এই টাৰ্মিনলজিজ বিলাকৰ লগত এটা বস্তু ইয়াতে আমি মনত ৰাখিবলগীয়া কথা এয়াই যে এজলভিনি কনসেনসাস কিহৰ লগত ৰিলেটেড আকৌ আফ্ৰিকান ইউনিয়নৰ লগতে ৰিলেটেড L69 বুলি কলে আমাৰ কোন ইনক্লুড হৈ আছে সেই বস্তুটো মনত ৰাখিব ওকে তো এনেকুৱাকে কিছুমান সৰু সৰু শব্দৰ টাৰ্মিনলজিজ বিলাক মনত ৰাখিব আৰু সকলোৰে এটা ডিমান্ড আহিছে কিহৰ বাবে ইউএনএছচি ৰিফৰ্মছৰ বাবে নেক্সট আহক মেইনছ প্ৰেক্টিছ কুৱেশ্যনটা আমি চাও ডিসকাস দ্য ইম্পেডিমেন্টস India is facing in its pursuit of a permanent seat in UNSC. Impediment মানে ইয়াতে কি কোৱা হৈছে challenges. ভাৰতে কেনেকুৱা ধৰণৰ চ্যালেঞ্জৰ সন্মুখীন হ'বলগীয়া হৈছে পাৰ্মানেন্ট মেম্বাৰ হোৱাৰ সময়ত কেনেকুৱা চ্যালেঞ্জ অলপমান ভাবিবচোন ভাবি পেলাই লিখিবলৈ চেষ্টা কৰিব ঠিক আছে এইখিনিতে আপোনালোকক জনাই থওঁ যে আপোনালোকে যদি অসম স্পেসিফিক জিকে
ইয়াৰ ওপৰত আপোনালোকে জ্ঞান আহৰণ কৰিব খুজিছে তেতিয়াহ'লে আসাম জেনেৰেল নলেজ এই কিতাপখন ক্ৰয় কৰিব পাৰে এই কিতাপখন অংশুমান গগৈ ছাৰ আৰু মধুস্মিতা ফুকন মেম তেখেতসকলে কম্পাইল কৰিছে আৰু ইয়াতে এটা ওভাৰঅল অসম স্পেচিফিক জেনেৰেল নলেজ আপোনালোকে আহৰণ কৰিব পাৰিব আৰু যিকোনো কম্পিটিটিভ এক্সামত বৰ্তমান আপোনালোকে গম পাইছে অসম স্পেচিফিক প্ৰশ্ন খুব সোধা হয় হয়নে সেয়েহে এই কিতাপখন পলম নকৰি ক্ৰয় কৰি পেলাই আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামিনেশ্যনতে নিজৰ আৰু অলপমান মাৰ্কছ গ্ৰেপ কৰাৰ অপৰচুনিটিটো বঢ়াই ল'ব পাৰে মুভিং অন টু দ্য নেক্সট টাইৱান ষ্ট্ৰেইট বুলি ক'লে আমি কি বুজো টাইৱান ষ্ট্ৰেইট কি কাৰণেনো নিউজত আছে এয়াতো এটা ৰিচেণ্ট কাৰণ সঁচা কথা ক'ব গ'লে টাইৱান ষ্ট্ৰেইট এনি টাইম নিউজত থাকেই প্ৰায় থাকে অ'কে এটা কনফ্লিক্ট ৰিজন বুলিও ক'ব পাৰোঁ চ' বৰ্তমান ৰিজনটো ইমান ইম্পৰ্টেণ্ট ৰিজন নহয় জাষ্ট মনত ৰাখিব টাইৱান ষ্ট্ৰেইট নিউজত প্ৰায় থাকে কিয় কনফ্লিক্ট এনি টাইম তাতে কনফ্লিক্ট চলিয়ে থাকে তাৰ বাবে আমি জানিব লাগিব ষ্ট্ৰেইট বুলি ক'লেনো আমি কি বুজো ষ্ট্ৰেইট কাক বোলা হয় ষ্ট্ৰেইট বুলি ক'লে দুটা ডাঙৰ ৱাটাৰ বডি আপুনি ধৰি লওক দুখন সাগৰ ধৰিব পাৰে বা মহাসাগৰ ধৰিব পাৰে ঠিক আছে দুখন সাগৰ বা মহাসাগৰৰ মাজত এটা নেৰো এটা আপুনি একদম নেৰো একদম সৰু এটা যদি কানেক্টিং ৱাটাৰ বডি এটা যদি আছে তাকে আমি কি বুলি কওঁ তাকে আমি ষ্ট্ৰেইট বুলি কওঁ মই এটা টাইৱান ষ্ট্ৰেইটৰ ক্ষেত্ৰতে মই দেখুৱাই দিওঁ এইফালে আপোনালোকে দেখা পাইছে সাউথ চাইনা সাগৰ আৰু এইফালে আপোনালোকে দেখা পাইছে ইষ্ট চাইনা সাগৰ এই দুখন কি হয় এই দুখন দিজ আৰ লাৰ্জ ৱাটাৰ বডি হয়নে ইয়াত লাৰ্জ ৱাটাৰ বডি এই লাৰ্জ ৱাটাৰ বডিক কানেক্ট কোনে কৰিছে সৰু এটা ৱাটাৰ বডি আৰু এনেকুৱা ধৰণৰ সিচুৱেশ্যন যেতিয়া আহে তেতিয়া আমি কি বুলি কওঁ দুটা লাৰ্জ ৱাটাৰ বডিক যেতিয়া সৰু অলপমান ঠেক ৱাটাৰ বডিয়ে যেতিয়া কানেক্ট কৰে ইয়াকে আমি কি বুলি কওঁ ইয়াকে আমি টাইৱান ষ্ট্ৰেইট বুলি কওঁ তেনেহ'লে আপোনালোকে মোক কওকচোন ভাৰত আৰু শ্ৰীলংকাৰ মাজতো আমি এটা ষ্ট্ৰেইট দেখা পাওঁ এই ষ্ট্ৰেইটটোৰ নাম যদি কোনোবাই ক'ব পাৰে এই ষ্ট্ৰেইটটোৰ নাম যদি কোনোবাই জানে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব এই টাইৱান ষ্ট্ৰেইটক ফৰ্মোচা ষ্ট্ৰেইট বুলিও কোৱা হয় মনত ৰাখিব টাইৱান ষ্ট্ৰেইটক কি বুলি কোৱা হয় ফৰ্মোচা ষ্ট্ৰেইট বুলিও কোৱা হয় ঠিক আছে এতিয়া টাইৱান ষ্ট্ৰেইট আমিতো দেখা পালো সাউথ চাইনা সাগৰ আৰু ইষ্ট চাইনা সাগৰৰ মাজত আছে কিন্তু টাইৱান ষ্ট্ৰেইটৰ এফালে চাইনা আছে আৰু এফালে টাইৱান আছে এণ্ড দিছ ৰিজন ইজ ট্ৰিমেণ্ডাছলি কনফ্লিক্ট ৰিজন কাৰণ চাইনায়ো ইয়াতে নিজৰ অধিকাৰ ক্লেইম কৰে টাইৱানেও এইখিনিতে নিজৰ অধিকাৰ ক্লেইম কৰে এনেকুৱা ধৰণৰ সিচুৱেশ্যনছবিলাক চলি থাকে তো এতিয়া প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন ফৰ্মোচা ষ্ট্ৰেইট বুলি কাক বোলা হয় বেৰিং ষ্ট্ৰেইট পাৰ্ক ষ্ট্ৰেইট মালাক্কা ষ্ট্ৰেইট টাইৱান ষ্ট্ৰেইট কোনটোনো হয় উত্তৰ দিবলৈ নাপাহৰিব আৰু একেবাৰে শেষত আজিৰ NMSৰ শেষৰ টপিকটোৱে হৈছে PLFS কি কাৰণে আহিছে PLFS নো কি হয় PLFS মানে হৈছে পিৰিয়ডিক লেবাৰ ফোৰ্স সাৰ্ভে ওকে PLFS মানে হৈছে পিৰিয়ডিক লেবাৰ ফোৰ্স সাৰ্ভে নেশনাল ষ্টেটিষ্টিকেল অফিসে PLFS পিৰিয়ডিক লেবাৰ ফোৰ্স সাৰ্ভে এটা কৰিছে ঠিক আছে লেবাৰ ফোৰ্স সাৰ্ভে এটা কৰিছে আৰু এই সাৰ্ভে অনুসৰি ইন্টাৰেষ্টিং অবজাৰভেশ্যন এটা পোৱা গৈছে 7.2% আমাৰ যি আনএমপ্লয়মেন্টৰ ৰেট কমিছে ঠিক আছে ভাৰতত আনএমপ্লয়মেন্টৰ ৰেট কমা আমি দেখা পাইছো আৰু এয়া সঁচাকৈ এটা বিৰাট ভাল খবৰ কাৰণ ভাৰতৰ নিচিনা দেশত নিবনুৱাৰ সমস্যাই হৈছে আটাইতকৈ ডাঙৰ সমস্যা আৰু তেনেস্থলত আনএমপ্লয়মেন্টৰ ৰেট কমাটো এটা বিৰাট ডাঙৰ এটা খবৰ ঠিক আছে এটা PLFSৰ কাৰণে মনত ৰাখিব The organization which is responsible for this survey is National Statistical Office NSO মনত ৰাখিব তেওঁলোকে PLFS এপ্ৰিল 2017 চনৰ পৰাই তেওঁলোকে আৰম্ভণি কৰিছে আৰু বিশেষকৈ ক'ব পাৰে যে আনএমপ্লয়মেন্ট কি কাৰণেনো হয় PLFS জানিবৰ বাবে তাৰ বাবে আমাৰ আৰু কেইটামান কণ্ডিশ্যনছৰ প্ৰয়োজন যেনে আমি ৱৰ্কাৰ পপুলেশ্যন ৰেচিঅ'ৰ বিষয়ে জনাটো প্ৰয়োজন লেবাৰ ফোৰ্স পাৰ্টিচিপেশ্যন ৰেটৰ বিষয়ে জনাটো প্ৰয়োজন আনএমপ্লয়মেন্ট ৰেটৰ বিষয়ে জনাটো প্ৰয়োজন এই গোটেইখিনি আমি যেতিয়া এই গোটেইখিনিৰে ইনফৰমেশ্যন যেতিয়া আমি পাই যাওঁ এই গোটেইখিনিৰে তথ্য আমি পাই গ'লে আমাৰ বাবে PLFS উলিয়াবৰ বাবে সহজ হৈ পৰে তেনেহ'লে এইকেইটানো কি হয় ৱৰ্কাৰ পপুলেশ্যন ৰেচিঅ' কাক বোলে
labor force participation rate no kak bole unemployment rate no kak bole ebar ami saw ahokson choku from prothomote saw ahok labor force participation rate of rate buli kole ki bujwa hoy labor force percentage ot kwa hoise dei percentage ot dia hoy labor force that is working or seeking or available for work in the population আজি ধৰি লওক এসাম লোক যোনে কাম কৰি আছে ঠিক আছে যোনে কাম কৰি আছে বা যোনে কাম বিচাৰি আছে বা যোনে কাম কৰিবৰ বাবে মানে মজুত আছে তেওঁলোক আছে বা তেওঁলোকে কাম পোৱা নাই সকলোবোৰ ইনক্লুডেড হ'ব কিহত labor force participation rate and I'm sure এনে ক্ষেত্ৰত আপুনি মই আমি সকলোবোৰ labor force participation rate ত পৰিম কিয় কাৰণ আপোনালোকে আজি NMS শুনি আছে মানে কি আপোনালোকে civil service or babe আপোনালোকে প্ৰস্তুতি চলাই আছে আৰু civil service or babe প্ৰস্তুতি চলাই আছে মানে কি আপোনালোকে definitely you are seeking a job right you are seeking a job so you were included in that percentage of population আৰু আপোনালোকৰ মাজত হয়তো বহুতে কাম কৰিও আছে আৰু bettermentor কাৰণে আপোনালোকে civil service আহিব বিচাৰিছে তো working professional যদি হয় তেতিয়াও আপোনালোক labor force participation rate or অন্তৰ্গত হ'ব ঠিক আছে Next, আমি চাও হক worker population ratio নু কাক বুলা হয় worker population ratio বুলি কলে যি সকল employed unemployed লোকখিনি নপৰিব ইয়াতে চাও labor force participation rate বুলি কলে আমাৰ কি পৰিব employed as well as unemployed provided unemployed সকল কি হ'ব লাগিব সকলো unemployed নহয় এটা যি সকল আমাৰ ধৰি লওক দেউতা হতৰ নিচিনা লোকজন ধৰক আপোনাৰ retired hol তেওঁলোকক আমি ইনক্লুড কৰিব নোৱাৰিম unemployed কেনেকুৱা যাৰ ability আছে কাম কৰিবৰ বাবে হেয়া পৰিব আপোনাৰ labor force participation rate কিন্তু worker population ratio কোন পৰিব only the employed population ঠিক আছে next আপোনাৰ কি আছে next আপোনাৰ unemployment rate আছে unemployment rate বুলি কলে আমাৰ এটা সক অলপমান ভালদৰে বুজাই দিও ভালদৰে ডায়াগ্ৰামেটিক্যালি বুজাই দিলে হয়তো আপোনালোকে বুজি পাব এয়া কি হয় labor force participation rate ঠিক আছে ইয়াক মই working population ratio বুলি মই ক'ব পাৰো আৰু ইয়াতে unemployment ratio বুলি মই ক'ব পাৰো তাৰ মানে ইয়াতে কোন আছে ইয়াতে employed ইয়াতে কোন আছে ইয়াতে unemployed হে বুলি সকলো unemployed নহয় নিবনুৱা বুলি আপুনি কাক ক'ব নিবনুৱা বুলি ক'লে আপুনি 60 বছৰৰ ওপৰৰ লোকক আপুনি নিবনুৱা ক'ব নোৱাৰে because they don't have the efficiency to work now হয়নে আমি unemployed বা নিবনুৱা বুলি ক'লে আমি তেওঁলোকক ক'ব লাগিব যাৰ মাজত efficiency আছে unemployed people who are seeking for job যাৰ মাজত efficiency আছে যোনে চাকৰি বিচাৰি আছে আৰু এই দুইটা যদি আপুনি যোগ কৰে এই দুইটা আপোনাৰ labor force participation rate ত পৰিব I hope diagrammatically আপোনালোকে বুজি পাইছে ঠিক আছে এতিয়া আমি ইয়াৰ পৰা কিছুমান আমি তথ্য আহৰণ কৰিবলৈ পাৰিছো যেনে labor force participation rate কি পোৱা গৈছে 60.1% পোৱা গৈছে পুৰুষৰ ক্ষেত্ৰত 78.8% পোৱা গৈছে মহিলাৰ ক্ষেত্ৰত 41.7% পোৱা গৈছে তাৰ মানে মহিলাৰ labor force participation rate কম এইটো এটা বিৰাট ডাঙৰ এটা পইণ্ট ডাঙৰ এটা ইনফৰমেশন মনত ৰাখিব যেটো আপোনালোকে হয়তো ডায়াগ্ৰামেটিক্যালি আপোনালোকে ৰিপ্ৰেজেন্ট কৰিব পাৰে labor force participation rate ত এনেকুৱাকে পুৰুষৰ ক্ষেত্ৰত 78.8% আৰু মহিলাৰ ক্ষেত্ৰত 41.7% আপোনালোকে এনেকে দেখুৱাব পাৰে which shows a disparity equality দেখা পোৱা নাই আমি তাৰ মানে we need to focus here আমি মহিলাসকলৰ labor force participation rate বৃদ্ধি কৰাত আমি proper initiative লোৱাটো প্ৰয়োজন আৰু তাৰ পিছত আমি দেখা পাইছো unemployment rate কিমান 3.2% ঠিক আছে worker population ratio কিমান দেখা পোৱা গৈছে 58.2 পুৰুষৰ ক্ষেত্ৰত 76.3 মহিলাৰ ক্ষেত্ৰত 40.3 তো এনেকুৱা ধৰণৰ আমি অলপমান change বুলি মই নকওঁ অলপমান আমি gaps কিছুমান আমি gender based gaps কিছুমান দেখা পাইছো আৰু এই gaps বিলাক আমি obviously নোহোৱা কৰাত আমি
সকলোৱে মিলি পেলাই কাম কৰা উচিত প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে NSO National Statistical Office launched the periodic labor force survey in কোন চনৰ পৰা এই periodic labor force survey launch কৰিছে এই বস্তুটো উত্তৰটো আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব কালি আমাৰ যি prelims practice questions asle he proshnohomuhor uttor ami sabole chesta koru with reference to Assam Accord seen in the news related to which of the following Assam Accord kihor logot jorito buddha uttor tu hoise ya ekhon memorandum of settlement kobo pare kar majot hoise sign kar majot hoise government of India leaders of Assam movement aru obviously Assam government thakibo hoine for the issue of illegal migration Nagar Van Yojana aims to develop 1000 Nagar Van by the year kun sonor bhitorot huddha uttor tu hoise 2027 sonor bhitorot monot rakhibo Recently the Union Minister for Power inaugurated the Computer Security Incident Response Team for the Power Sector CSIRT Power Quote huddha uttor tu hoise New Delhi Iti modhe apnaloke gom paye amar protidina lucky winner contest ami rakhue jot যদি আপোনালোকে শুদ্ধ উত্তৰ দিব পাৰে শুদ্ধ উত্তৰ কমেন্ট সেকশনত আমাক দিব পাৰে তেতিয়া আপুনিও এজন লাকি উইনাৰ হ'ব পাৰে আৰু আকৰ্ষণীয় পুৰস্কাৰ আমাৰ তৰফৰ পৰা আহৰণ কৰিব পাৰিব এই গোটেই প্ৰসেছটোক আমি এটা এক্টিভিটি বেসড লাৰ্নিং বুলিয়ে কম কাৰণ আপোনালোকে যদি আমাৰ লগত পাৰ্টিসিপেট কৰি থাকিব পাৰ্টিসিপেট কৰাৰ লগে লগে আপোনাৰ লং টাৰ্ম মেমৰি থাকি যাবগে আৰু ইয়াৰ বাবে আপোনালোকে খালি এমসিকিউ সমূহৰ উত্তৰ কমেন্ট সেকশনত দিলেই হ'ল বিভিন্ন ধৰণৰ প্ৰশ্ন আপোনালোকক সুধা হয় আৰু এই প্ৰশ্নসমূহৰ উত্তৰ দিলে আপোনালোকে আমাৰ তৰফৰ পৰা পাব আৰু তাৰ বাবে কিছুমান ৰুলছ আছে এই ৰুলসমূহ আপোনালোকে ভিডিওটো অলপমান পজ কৰি পেলাই চাব পাৰে প্ৰথমতে আপোনালোকে এজন সাবস্ক্ৰাইবাৰ হ'ব লাগিব আমাৰ এই চেনেলটোৰ তাৰ পিছত গুগল ফৰ্ম এখন দিয়া হয় লিংকত দিয়া হ'ব গুগল ফৰ্মখন ফিল আপ কৰিব কাইন্ডলি আৰু যদি গুগল ফৰ্ম ফিল আপ কৰা আছে পুনৰ ফিল আপ কৰাৰ প্ৰয়োজন নাই যিসমূহ এমসিকিউ সুধা হয় এমসিকিউ সমূহৰ উত্তৰ আপোনালোকে কমেন্ট সেকশনত সেপাৰেটলি কমেন্ট বক্সত দিব আৰু মৌখিকভাৱে সুধা প্ৰশ্নৰ উত্তৰো আপোনালোকে আমাক সেপাৰেটলি কমেন্ট সেকশনত দিব আমাৰ যি সকল লাকি উইনাৰ্ছ সকলক আমাৰ প্ৰতি সোমবাৰে ঘোষণা কৰা হয় আৰু অবভিয়াসলি যিয়ে ঘনাই কমেন্ট কৰিব তেখেত সকলকে প্ৰেফাৰেন্স দিয়া হয় এআই আছিল আমাৰ এনএমএছৰ আকৰ্ষণ বা এনএমএছৰ ইম্পৰ্টেন্ট টপিকস কম্পিটিশন কেয়াৰ সদায় আপোনালোকৰ লগত হেহে আমি কওঁ বাই দা অফিচাৰ্স for the officers যদি in case of any query আপোনালোকে ইয়াত দিয়া নম্বৰটিত যোগাযোগ কৰিব পাৰে ধন্যবাদ জয় আই অসম